সমাজকৰ্মী জীৱন চুতীয়াৰ মহানুভৱতা সুস্থ হৈ ঘৰলৈ উভতি আহিল মৌচুমী 8 বছৰ দিন শয্যাগত হৈ থকা এগৰাকী যুৱতীৰ মুখত আনন্দৰ হাঁহি সৰুপথাৰ সমজিলাৰ চুঙাজান মাছগড় পুষ্প হাতীবৰুৱাৰ কন্যা মৌচুমী হাতীবৰুৱা 8টা বছৰ উন্নত চিকিৎসাৰ অভাৱত দিন পাৰ কৰাইছিল যুৱতীগৰাকীয়ে 8 বছৰ আগতে পঞ্চম শ্ৰেণীৰ ছাত্ৰী মৌচুমীয়ে ককাকৰ সৈতে বিদ্যালয়লৈ যাওঁতে চাইকেলৰ চকাত ভৰি সোমাই আঘাতপ্ৰাপ্ত হৈছিল তেতিয়াৰ পৰা প্ৰায় শয্যাগত অৱস্থাতে দিন পাৰ কৰিছিল দুৰ্ভগীয়া মৌচুমীয়ে সৰুপথাৰ সমাজকৰ্মী জীৱন চুতীয়াৰ প্ৰচেষ্টাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰি প্ৰায় সুস্থ হৈ নিজে খোজকাঢ়ি আহিল ঘৰলৈ 8টা বছৰে শয্যাগত অৱস্থাত থকা মৌচুমীক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱা সমাজকৰ্মী জীৱন চুতীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ মৌচুমীৰ পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী ৰাইজৰ উল্লেখ্য যে দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃয়ে মৌচুমীক সাধ্য অনুসৰি চিকিৎসা প্ৰদান কৰি আহিছিল যদিও পৰ্যাপ্ত চিকিৎসাৰ অভাৱত 8টা বছৰে বিচনাতে দিন পাৰ কৰিব লগা হৈছিল মৌচুমীয়ে হঠাৎ মৌচুমীৰ জীৱনলৈ আহিল এটি ভাল দিন গাঁৱৰে এজন সমাজ সচেতন যুৱক নাম সুভাষ শইকীয়াৰ লগতে বিভিন্নজনে মৌচুমীৰ অসহায় অৱস্থাটোৰ কথা সামাজিক মাধ্যমত প্ৰচাৰ কৰাৰ পিছতে উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই সৰুপথাৰৰ সমাজসেৱক জীৱন চুতীয়াই হে মৰ্মে জীৱন চুতীয়াই মৌচুমীৰ পৰিয়ালৰ লগত যোগাযোগ কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে মৌচুমীক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ গুৱাহাটীত চিকিৎসা কৰি প্ৰায় সুস্থ হৈ ঘৰলৈ উভতি আহিল মৌচুমী যাৰ বাবে আজি আনন্দিত মৌচুমীৰ পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী মৌচুমীক আদৰণি জনাবলৈ আগবাঢ়ি আহিল গাঁৱৰ কেইবা শতাধিক লোকৰ লগতে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠান আয়োজন কৰে এটি শলাগৰ শৰাই অনুষ্ঠান আনহাতে সুস্থ হৈ মৌচুমী ঘৰলৈ অহাৰ দিনটোতে মানৱ দৰদী হৃদয়বান সমাজকৰ্মী হিচাপে অভিহিত কৰি মৌচুমীৰ পিতৃ-মাতৃৰ গাঁওবাসীৰ লগতে অঞ্চলটোৰ সমাজ সচেতন লোক তথা উপস্থিত কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে সমাজকৰ্মী জীৱন চুতীয়াক ভূয়সী প্ৰশংসা কৰাৰ লগতে জনাই সম্বৰ্ধনা আমাক দিয়েছে এইসব পৰা কন্যা সেই মৌচুমী হাতীবৰুৱা স্বাস্থ্যৰ চিকিৎসা কৰি আনিছে বিভিন্ন ৰকম জীৱন চুতীয়া দেৱৰ সুস্বাস্থ্যৰ কামনা তেওঁ সকলো পৰিয়াললৈ আমাৰ ফালৰ পৰিয়ালৰ পৰা ধন্যবাদ তেওঁ ওচৰত আমি জীৱনৰ ঋণী হৈ ৰম ছোৱালীজনী প্ৰথমতে স্কুললৈ গৈ থাকোঁতে এদিন ককাকৰ লগত চাইকেলত চকাত ভৰি সোমাই তেওঁ ভৰিটো কাটিছিলে তাৰ বিনিময়ত আমি ওচৰৰ চিকিৎসালয় কিছুমানত দেখুৱাইছিলোঁ দেখুৱাৰ পিছত আমি আৰ্থিকভাৱে কিছুমান দুৰ্বল ইয়াৰ ফলত আমি চিকিৎসা কৰিব পৰা নাছিলোঁ এদিন ফেচবুকৰ জৰিয়তে সুভাষ শইকীয়া আমাৰ চুঙাজানবাসী ৰাজীৱ বৰা আহি আমাৰ ঘৰত উপস্থিত হৈ সুধিলে কিহৰ কাৰণে কি হৈছিল তেতিয়া ক'লে যে হয় এনেকুৱা যিবিলাক চাইকেলত সোমাইছিলে যাব নোৱাৰা হ'ল অলপ তেওঁলোকৰ শিক্ষকেও স্কুললৈ যাবলৈ মানা কৰিলে তেতিয়াৰ পৰা 8-9 বছৰ দিনে পঢ়ি আছিলে ছোৱালীজনী আহি আমাৰ ঘৰ পালেহি তেওঁ ক'লে যে ছোৱালীজনী এনেকৈ থৈ দিলেতো নহ'ব আমি তেওঁক উন্নত চিকিৎসালয়লৈ লৈ গৈ স্বাস্থ্যৰ কাৰণে চিকিৎসকক দেখুৱাব লাগিব বৰ্তমান জিএমচিৰ পৰা আজি আনিছোঁ তেওঁ বৰ্তমান অলপ সুস্থ হৈছে চুতীয়া ডাঙৰীয়াই এইটোৱেই যে সহায় কৰিছে অসহায়ক সহায় কৰিছে তেনেকুৱা উদাহৰণ নহয় এই উদাহৰণটো আমি সৃষ্টি কৰি ৰাখিব বিচাৰিছোঁ আৰু এই উদাহৰণ আমি শক্তিশালী কৰি ৰাখিব বিচাৰিছোঁ যিহেতু জীৱন চুতীয়া দেৱে বছৰ বছৰ জুৰি এনেধৰণে বিভিন্ন ৰাস্তা পথৰ পৰা আদি কৰি ক'ভিডৰ সময়ত বিভিন্ন ধৰণে সহায় সহযোগ কৰি আহিছে
অসহায় সহায় সহযোগ কৰি আহিছে আমি দেখি আহিছোঁ কিন্তু তেখেতে কৰি অহা এই কামবিলাকৰ কোনো এটা এনেকুৱা এটা পৰিৱেশ নাই যে মানে দেখুৱাব পৰা শক্তিশালী উদাহৰণ তেখেতে মানে কিমান পাৰে সেইটো নাজানো কিন্তু আমি চুঙাজানে যাতে চুঙাজানৰ এই কণমানিজনীক উদ্ধাৰ কৰি আনিলে আৰু চুঙাজানে এইটো উদাহৰণ জাকত জিলিকা এটা উদাহৰণ যাতে অনাদি অনন্তকাললৈকে থাকে আমি তেনেধৰণে এটা চেষ্টা কৰিছোঁ যাতে জীৱন চুতীয়া ডাঙৰীয়াৰ এই উদাৰতা এই সহানুভূতিয়ে যাতে তেখেতৰ জীৱনত কৰ্মময় জীৱনত যাতে সুফল পাবলৈ সক্ষম হয় আৰু ভগৱানৰ ওচৰত যাতে তেখেতে মানে আশীৰ্বাদ পায় আৰু আমাৰ ৰাইজেও তেনেধৰণে আশীৰ্বাদ প্ৰদান কৰিছে আমি চুঙাজান মাজগাঁৱৰ পুষ্প হাতী বৰুৱাৰ গৃহত আমি আজি আহি উপস্থিত হৈছোঁ আজি আপুনি প্ৰায় সকলোৱে জানে যে আজি প্ৰায় 8 বছৰ অধিক সময় উন্নত চিকিৎসাৰ অভাৱত পুষ্প হাতী বৰুৱাৰ কন্যা মৌচুমী হাতী বৰুৱা প্ৰায় 8 বছৰ কাল বিচনাত শুই থাকিব লগা এটা অৱস্থা আমি সামাজিক মাধ্যমৰ জৰিয়তে গম পাইছিলোঁ এই চুঙাজানৰ এজন সচেতন যুৱক সুভাষ শইকীয়াই সামাজিক মাধ্যমৰ জৰিয়তে আমাক আহ্বান জনাইছিল আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি মৌচুমী গৃহত উপস্থিত হৈ উন্নত চিকিৎসাৰ আশ্বাস দিছিলোঁ আৰু সেই মৰ্মে আমি গুৱাহাটী মেডিকেল কলেজত যোৱা 20 তাৰিখৰ পৰা চিকিৎসাৰ ব্যৱস্থা কৰাইছিলোঁ আৰু এই চিকিৎসাৰ জৰিয়তে খুব কম দিনৰ ভিতৰত মৌচুমীয়ে খোজকাঢ়িব পৰা হ'ল আৰু তাই মুখত যি আনন্দ আমি দেখিবলৈ পাইছোঁ যে আজি 8 বছৰ মূৰত তাই খোজকাঢ়িবলৈ সক্ষম হৈছে আৰু আজি তাই যোৱা প্ৰায় 10-12 দিনৰ চিকিৎসাৰ অন্তত আজি গৃহলৈ আহিছে এই শুভক্ষণত আমি চুঙাজানবাসী ৰাইজৰ সৈতে আমিও আজি এই শুভক্ষণত উপস্থিত থাকি আমি এই আনন্দৰ মুহূৰ্তৰ আমি সাক্ষী হওঁ গতিকে আমি ভাল লাগিছে তাই আজি খোজকাঢ়ি নিজৰ ঘৰত প্ৰৱেশ কৰিছে আমি ভাবিছোঁ যে তাই খুব কম দিনৰ ভিতৰত এনেকৈ সুস্থ হৈ উঠাত ভগৱানৰ আশীৰ্বাদ আছে গতিকে ভগৱানৰ আশীৰ্বাদত বা কৃপাৰ অবিহনে আচলতে ইমান কম দিনৰ ভিতৰত এনেধৰণে সুস্থ হৈ উঠা সম্ভৱ নহয় গতিকে এই চেগতে আমি ভগৱানৰ ওচৰত পুনৰবাৰ সেৱা জনাইছোঁ যাতে ভগৱানৰ কৃপাত তাই আজি সুস্থ হৈ ভগৱানৰ পৰিয়ালৰ মুখলৈ হাঁহি বিৰিঙি আহিছে গতিকে আৰু এই শুভক্ষণত আজি ইয়াত উপস্থিত থকা সকলো ৰাইজ বিভিন্ন সংগঠনক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতসকলে আজি এই অভাজনক যি মৰম শ্ৰদ্ধা সন্মান যাচিলে তাৰ কাৰণে সকলোৰে ওচৰত মই কৰজোৰে সেৱা আৰু ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।